নমস্কাৰ। অসমৰ নাচযোগীসকল ঐতিহাসিকভাৱে প্ৰাচীন কামৰূপৰ সময়ৰে এটা অতি পুৰণি থলুৱা খিলঞ্জীয়া জনগোষ্ঠী। অসমীয়া ধ্ৰুপদী ভাষা আৰু সাহিত্যৰ বিকাশৰ অন্যতম বাটকটীয়া। কামৰূপ কামাখ্যাৰ অতীতৰ যোগ আৰু তন্ত্ৰসাধনা, মায়ঙৰ তন্ত্ৰ আৰু মন্ত্ৰবিদ্যা, মহাপুৰুষ শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ, অসমৰ লোকসংস্কৃতি সংৰক্ষণ, আহোম আৰু কোচ ৰজাসকলৰ শাসনকালত কাটনি নামেৰে পৰিচিত নাচযোগী বোৱনী শিপিনীসকলৰ দ্বাৰা অসমৰ আপুৰুগীয়া পাট মুগা এৰী বস্ত্ৰশিল্পৰ সংৰক্ষণৰ প্ৰসাৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত ঢেকীয়াজুলিৰ পবিত্ৰ ভূমিত 5 গৰাকীকৈ নাচযোগী শ্বহীদৰ আত্মবলিদান, ব্ৰিটিছৰ বিৰুদ্ধে পথৰুঘাটৰ কৃষক বিদ্ৰোহত ব্ৰিটিছ চিপাহীৰ গুলীত 28 গৰাকী দৰঙী নাচযোগী কৃষকৰ মৃত্যুবৰণ আৰু 80ৰ দশকৰ অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ 140 গৰাকী শ্বহীদৰ আত্মবলিদানৰ স্বৰ্ণীল ইতিহাসেৰে সমৃদ্ধ অসমৰ নাচযোগী সম্প্ৰদায় বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। কিন্তু অতিকৈ শান্ত সমাহিত আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ নাচযোগীসকল আজি নিজৰ দেশৰ মাটিতে আটাইতকৈ বেছি অৱহেলিত, অনাদৃত, উপেক্ষিত এটা অনগ্ৰসৰ জনগোষ্ঠী। ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ পিছত এই জনগোষ্ঠীটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত অসমীয়া ভাষী বিধায়ক মাত্ৰ 2 গৰাকী। গোৱালপাৰাৰ পৰা 1956 চনত প্ৰয়াত খগেন্দ্ৰ নাথ নাথ আৰু 1972 চনত ৰহা বিধানসভা সমষ্টিৰ পৰা প্ৰয়াত গুণেন্দ্ৰ নাথ পণ্ডিত আৰু বৰাক উপত্যকাৰ 5 গৰাকী বিধায়কৰে মুঠ 7 গৰাকী জনপ্ৰতিনিধিৰে দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাচযোগীসকলৰ অসম বিধানসভালৈ নিৰ্বাচিত জনপ্ৰতিনিধিৰ সংখ্যা শতাংশৰ হিচাপত 0.37%তকৈও কম। 2010 চনতে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে অসম প্ৰাদেশিক যোগী সন্মিলনী দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰদান কৰা এখন উন্নয়ন পৰিষদৰ বাহিৰে জনগোষ্ঠীটোৱে আজিলৈকে দ্বিতীয় কিবা এটা পাবলৈ সক্ষম হোৱা নাই। জনগোষ্ঠীটোৰ প্ৰতি ৰাজ্য চৰকাৰসমূহৰ এই বঞ্চনাৰ বিৰুদ্ধে সমগ্ৰ অসমৰে নাচযোগীসকল ব্যথিত আৰু ক্ষোভিত হৈ পৰিছে। বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি দলৰ চৰকাৰখনেও বিগত 10টা বছৰত অসমৰ নাচযোগীসকলক একেই মাহিয়াৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈ আহিছে। যোৱা 2023 চনৰ 14 জুন তাৰিখে অধীৰ প্ৰতীক্ষাৰ অন্তত অসম প্ৰাদেশিক যোগী সন্মিলনী এটা প্ৰতিনিধি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ অৱগত কৰাৰ লগতে এক আলোচনাত মিলিত হৈছিল। মুখ্যমন্ত্ৰীদেৱে কেইবাটাও দাবীৰ সম্পৰ্কত সহমৰ্মিতা প্ৰকাশ কৰি সেইবোৰ পূৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। যদিও সেই প্ৰতিশ্ৰুতি আজি পাহৰণি গৰ্ভত বিলীন হৈ পৰিল। ইয়াৰ উপৰিও যোৱা 25 অক্টোবৰ 2024 তাৰিখে অসমৰ মুঠ 27খন জিলাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ নেতৃত্বত দিনজোৰা অনশন কাৰ্যসূচী পালন কৰি জিলা উপায়ুক্তসকলৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছিল। অসমৰ নাচযোগীসকলৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰা এই স্মাৰকপত্ৰবোৰ হয়তো মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফাইলৰ দমৰ মাজত ক'ৰবাত হেৰাই পৰিল। অসমৰ নাচযোগীসকল বাৰম্বাৰ বঞ্চিত, অৱহেলিত আৰু উপেক্ষিত হৈ ৰ'ল। এইখিনিতে জনাব বিচাৰিছোঁ যে অসম প্ৰাদেশিক যোগী সন্মিলনী অসমৰ নাচযোগীসকলক প্ৰতিনিধিত্ব কৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰো 28 বছৰ পূৰ্বে অৰ্থাৎ 1919 চনতে প্ৰতিষ্ঠাপিত অসমৰ অন্যতম পুৰণি
106 বছৰীয়া এক জনগোষ্ঠীয় অনুষ্ঠান। নাথযোগীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা উপেক্ষাক জনগোষ্ঠীটো প্ৰতিগৰাকী আবাল বৃদ্ধ বনিতাই এক জাতীয় অপমান বুলি গণ্য কৰিছে। সেয়েহে জনগোষ্ঠীটোৰ মাজত ক্ৰমাৎ উদ্গীৰণ হ'বলৈ আৰম্ভ কৰা ক্ষোভ আৰু হতাশাক আপোনালোকৰ আগত আমি আজি ব্যক্ত কৰিবলৈ ওলাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰা 17 দফীয়া স্মাৰকপত্ৰখনৰ ভিতৰত 10টা প্ৰধান দাবীৰ বিষয়ে আমি ব্যক্ত কৰিবলৈ ওলাইছোঁ। 1. অসমত বসবাস কৰা খিলঞ্জীয়া নাথযোগীসকলক সংৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰি অসম চৰকাৰে জাৰি কৰা 1998 চনৰ অধিসূচনাখন অসম বিধানসভাত আইনলৈ পৰিৱৰ্তন কৰি অসমৰ খিলঞ্জীয়া নাথযোগীসকলক ভূমিৰ সুৰক্ষা প্ৰদান কৰা। 2. নাথযোগী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰা। অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে এই দাবীৰ সম্পৰ্কত 2012 চনৰ পৰাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে আৰু এই দাবীত 2013 চনৰ পৰা ধৰ্ণা, অনশন আদি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। 3. KSC অৰ্থাৎ কমতাপুৰ অট'নমাছ কাউন্সিলকে ধৰি স্বায়ত্তশাসিত পৰিষদসমূহত গাঁও অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰকাশ কৰা গাইডলাইন পক্ষপাতবিহীনভাৱে কাৰ্যকৰী কৰা। 4. স্বায়ত্তশাসিত পৰিষদসমূহত পূৰ্বৰে পৰা অন্তৰ্ভুক্ত হৈ থকা নাথযোগী গাঁও বা অঞ্চলবিলাকত বসবাস কৰি অহা নাথযোগীসকলৰ ভূমিৰ অধিকাৰ, ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰাৰ স্বকীয়তা অক্ষুণ্ণ থকা। 5. নাথযোগী ছাত্ৰ ছাত্ৰীসকলৰ বাবে চিকিৎসা, অভিযান্ত্ৰিক, কাৰিকৰী উচ্চ শিক্ষানুষ্ঠানবিলাকত আসন সংৰক্ষণ কৰা। 6. অসমৰ প্ৰতিখন স্বায়ত্তশাসিত পৰিষদত অসম চৰকাৰৰ ফালৰ পৰা একোজনকৈ নাথযোগী প্ৰাৰ্থীক মনোনীত কৰা। 7. ভাৰতীয় আধ্যাত্মিকতাবাদৰ অন্যতম মূল স্তম্ভ গুৰু গোৰখনাথ যোগ আৰু আধ্যাত্মিক বিশ্ববিদ্যালয় স্থাপন কৰা। 8. প্ৰতি বছৰে 20 ছেপ্টেম্বৰ দিনটো 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ ঢেকীয়াজুলিৰ অমৰ শ্বহীদ মৃত্যুবাহিনীৰ নায়ক মনবৰ নাথৰ স্মৃতিত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা। 9. অতীত অসমৰ পাট শিল্পক লালন পালন আৰু প্ৰসাৰ ঘটাই সংৰক্ষণ আৰু সংবৰ্ধনত মুখ্য ভূমিকা লোৱা যোগী কাটনিসকলৰ অসমৰ বস্ত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শ্বহীদ কুমলী দেৱী ৰাষ্ট্ৰীয় পাট মুগা বয়ন শিল্প প্ৰতিষ্ঠান স্থাপন কৰা। 10. শয্যাপদকালীন সময়ৰ অন্যতম প্ৰধান কামৰূপীয়া শয্যাকাৰ মৎস্যেন্দ্ৰনাথ লুইপাৰ প্ৰতি সন্মান জনাই অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ত একোখনকৈ গুৰু মৎস্যেন্দ্ৰনাথ আসন স্থাপন কৰা। এই দাবীসমূহৰ উপৰিও অতিৰিক্ত 7টা দাবী আমি অসম চৰকাৰৰ ওচৰত উত্থাপন কৰিছিলোঁ। উল্লেখযোগ্য যে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভালেমান জনহিতৈষী আৰু উন্নয়নমূলক কাম কাজৰ প্ৰতি সঁহাৰি আৰু সমৰ্থন জনাই বিগত 10টা বছৰত অসমৰ নাথযোগীসকলে চৰকাৰৰ বিৰুদ্ধে এবাৰৰ বাবেও ধৰ্ণা বা প্ৰতিবাদী কাৰ্যসূচী পালন কৰা নাই। এয়া আমাৰ চৰকাৰৰ প্ৰতি থকা সদিচ্ছা আৰু সমৰ্থনৰ প্ৰতীক আছিল। কিন্তু পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ আমোলত অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে 2013 চনৰ পৰা 2016 চনলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীবিলাকৰ ভিতৰত বিধানসভা অধিৱেশনকালীন সময়ত দিছপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী, ৰাজভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰু দুবাৰকৈ দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। লগতে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছিল। চৰকাৰৰ অনীহা আৰু উদাসীনতাৰ বাবেই আজি আমি এইদৰে আমাৰ ক্ষোভ প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। চৰকাৰে সদিচ্ছা প্ৰকাশ কৰি দাবীসমূহ সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰি সম্প্ৰদায়টোক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিলে সন্মিলনীয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি থোৱা
ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। বন্দে মাতৰম, জয় আই অসম। ধীৰেন্দ্ৰ নাথ, সভাপতি, অসম প্ৰাদেশিক যোগী সন্মিলনী। নমস্কাৰ।